নমস্কাৰ গেট 3 29 তাৰিখে হ'বলগীয়া পৰীক্ষাৰ ড্ৰাইভাৰ এক্সামৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ কাৰণে লৈছোঁ। যদি ভিডিঅ'টো সঁচাকৈ ভাল পায় তেতিয়াহে লাইক কৰিব, যদি বেয়া পায় নালাগে। আৰু যদি ভাবে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। চ' বহুত ধন্যবাদ, সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ। আহকচোন আমি গেট 3ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ড্ৰাইভাৰ এক্সামত আমি এবাৰ চাওঁ। প্ৰথম কুৱেশ্যনটো, যেতিয়া আপুনি ঘৰ সলনি কৰে আপুনি আপোনাৰ ওচৰৰ RTOক আপোনাৰ ঠিকনা সলনিৰ বিষয়ে নিম্নলিখিতৰ ভিতৰত অৱগত কৰিব লাগে। গতিকে ইয়াতে আপোনালোকৰ অপশ্যন দিয়া থাকিব 90 দিন, 30 দিন, 1 বছৰ, খবৰ দিয়াৰ প্ৰয়োজন নাই। তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 30 দিন। আপোনালোকে মনত ৰাখিব, যেতিয়া আপুনি ঘৰ সলনি কৰে তেতিয়া আপোনালোকে আপোনাৰ ওচৰৰ RTO অফিচত জনাব লাগিব যে আপোনাৰ ঠিকনাৰ সলনিৰ বিষয়ে কিমান দিনৰ ভিতৰত অৱগত কৰিব লাগিব, 30 দিনৰ ভিতৰত। গতিকে অপশ্যন বি হৈছে ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। একমুখী পথত আপুনি কি কৰিব লাগে? মানে একমুখী মানে এটা মুখেৰে পথটো গতি কৰি আছে, তেতিয়া আপোনালোকে কি কৰিব লাগে? আপোনালোকে ৰিভাৰ্ছ গিয়াৰত ড্ৰাইভ কৰিব লাগে। গতিকে অপশ্যন চি হৈছে ৰাইট আনচাৰ। মনত ৰাখিব, একমুখী পথত আপুনি যাত্ৰা কৰে তেতিয়া আপুনি ৰিভাৰ্ছ গিয়াৰত ড্ৰাইভ কৰিব লাগিব। নেক্সট কুৱেশ্যন, আপুনি কেনেকৈ জানিব যে এখন বাহন এখন পৰিবহণ বাহন? আপোনালোকে যদি গাড়ী এখন দেখা পায় সেই গাড়ীখন পৰিবহণ বাহন হয়নে নহয় কেনেকৈ গম পাব? এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আপোনালোকে দেখা পায় তেনেহ'লে অপশ্যনত কি আছে আপোনালোকে সেইটো ভালকৈ লক্ষ্য কৰিব। অপশ্যন কি দিয়া আছে চাই ল'ব। বাহনখনৰ মেক অনুসৰি, ড্ৰাইভিং লাইচেন্সৰ দ্বাৰা, গাড়ীখনৰ নম্বৰ প্লেটখন দেখি। গতিকে আমি কোনো এখন বাহন পৰিবহণ হয়নে নহয়, নে সেইখন প্ৰাইভেট গাড়ী নে পাব্লিক গাড়ী, হয়নে ৰাজহুৱা। গতিকে আমি সকলোবোৰ কথা গম পাম কেনেকৈ? আমি গাড়ীখনৰ নম্বৰ প্লেট চালে, গাড়ীখনৰ ৰং চালে। গতিকে গাড়ীখনৰ নম্বৰ প্লেট চালে আমি গম পাম যে এইখন গাড়ী কোনখন ষ্টেটৰ, হয়নে? চ' অপশ্যন 3 মানে অপশ্যন চি হ'ব ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন, অভাৰটেকিঙৰ অনুমতি কেৱল যেতিয়া আপুনি গাড়ী এখন অভাৰটেক কৰিব বিচাৰে তেতিয়া আপুনি গাড়ীখনৰ কোনটো দিশেৰে আপুনি অভাৰটেক কৰিব লাগিব? বাওঁ ছাইডেৰে নে সোঁ ছাইডেৰে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে সোঁ ছাইডেৰে, মানে সোঁফালৰ পৰা। আপুনি গাড়ী এখন অভাৰটেক কৰিবলৈ গ'লে আপুনি বাওঁ ছাইডেৰে কেতিয়াও অভাৰটেক কৰিব নোৱাৰে, মানে বাওঁফালৰ পৰা আপুনি অভাৰটেক কৰিব নোৱাৰে, কাৰণ তাতে ড্ৰাইভাৰজন থাকে সোঁ ছাইডে, হয়নে নহয়? গতিকে ড্ৰাইভাৰজনে দেখা পাব লাগিব পিছফালৰ পৰা আপুনি আহিছে নে নাই। গতিকে আপোনাক কেনেকৈ দেখা পাব? ড্ৰাইভাৰখনৰ ছাইডত যিখন গ্লাছ থাকে, লুকিং গ্লাছ, সেইখনেদি দেখা পাব যদি আপুনি সোঁ ছাইডেৰে আহে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে সোঁ ছাইডেৰে। গতিকে অপশ্যন এ হৈছে ৰাইট আনচাৰ। বুজি পাইছে নহয়? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ওপৰলৈ যোৱাৰ সময়ত কোনখন বাহনৰ ওপৰত আনৰ ওপৰত ৰাইট অফ ৱে আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰলৈ যোৱা যিকোনো বাহন। গতিকে অপশ্যন চি হৈছে ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে, অতি কম সময়ত লৈ আহিছোঁ, কোনো ধৰণৰ সময় ৱেষ্ট নহয়। আৰু আগৰ ভিডিঅ'বোৰ চোৱা নাযাব, আমি লাইভ ক্লাছ লৈ আহোঁ প্ৰতিদিনে 9 বজাত সন্ধিয়া 2-3টা লাইভ ক্লাছ থাকে। চ' আপোনালোকে লাইভ ক্লাছটো এটেণ্ড কৰিব। গতিকে যিসকলে 29 তাৰিখে এক্সাম দিব বিচাৰে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে আৰু ক'তো দেখা নাপায়। অ'কে, চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আপোনাৰ বাহনখন ৰেলৱে ষ্টেচনৰ ফালে মুখ কৰি আছে, যিটো অগাৰ্ড, আৰু আপুনি আগবাঢ়িব বিচাৰে। আপুনি যাব লাগিব কোনফালে যাব লাগিব? ধৰা হ'ল আপোনাৰ বাহনখন ৰেলৱে ষ্টেচনৰ ফালে মুখ কৰি আছে, যিটো অগাৰ্ড, আৰু আপুনি আগবাঢ়িব বিচাৰে। আপুনি যাব লাগিব কোনফালে যাব লাগিব? অপশ্যনত বহুকেইটা দিয়া থাকিব, আপোনালোকে অপশ্যনটো চাই ল'ব। ইয়াত কি দিয়া আছে? ধৈৰ্য্যৰে অপেক্ষা কৰক যেতিয়ালৈকে এখন ৰেল পাছ নহয়। নেক্সট আছে হৰ্ণ বজাই থাকিব আৰু ষ্টেচনটো দ্ৰুতগতিত পাৰ হ'ব। আৰু চি নম্বৰটো আছে ৰাস্তাৰ বাওঁফালে আপোনাৰ মটৰ গাড়ীখন ৰখাই ট্ৰেকৰ ফালে আগবাঢ়ি যাওক আৰু পাৰ হোৱাৰ আগতে কোনো ৰেল আহিছে নে নাই পৰীক্ষা কৰক। গতিকে অপশ্যন চি হৈছে ৰাইট আনচাৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যন, যিকোনো বাহনৰ চালকক অভাৰটেক কৰিবলৈ দিয়া হৈছে। কেতিয়া অভাৰটেক কৰিব লাগে যিকোনো ধৰণৰ বাহনৰ চালকক? যেতিয়া সন্মুখৰ চালক অভাৰটেক কৰাৰ সঠিক ইংগিত দিয়ে। মানে আপুনি ধৰা হ'ল এখন গাড়ীৰ পিছফালে গৈ আছে, এতিয়া গাড়ীখন শ্ল'লি গৈ আছে, হয়নে? লাহে গৈ আছে, আপুনি গাড়ীখন অভাৰটেক কৰিব বিচাৰে। এতিয়া ড্ৰাইভাৰজনে যদি ছিগনেল নিদিয়ে আপুনি অভাৰটেক কৰিব নোৱাৰে, কাৰণ বিপদ আছে। আগৰ পৰা যদি গাড়ী এখন আহি যায় তেনেহ'লে আপোনাৰ এক্সিডেণ্ট হৈ যাব, হয়নে নহয়? যদি ড্ৰাইভাৰজনে বিচাৰে যে মই লাহে গৈ আছোঁ, মই পিছৰ গাড়ীখন ইমাৰ্জেঞ্চি আছে, গতিকে ড্ৰাইভাৰজনে ইংগিত দিব, বোলে হাত এখন ওলাই কেনে যাওক বুলি ক'ব। চ' তেতিয়া আপোনালোকে অভাৰটেক কৰিব পাৰিব। মনত ৰাখিব। নেক্সট কুৱেশ্যন,
যাতায়াতত ৰঙা সংকেতৰ অৰ্থ কি আমি যেতিয়া যাওঁ ৰেড ছিগনেল আমি দেখা পাওঁ ৰেড ছিগনেল মানে কি আমি সকলোৱে জানো অনুগ্ৰহ কৰি আপোনাৰ বাহনখন বন্ধ কৰক হয় নে নহয় মানে ৰখাব দিছে গতিকে ৰঙা সংকেতৰ অৰ্থ হ'ল আপোনাৰ বাহনখন বন্ধ কৰক নেক্সট কুৱেশ্যন যদিহে অভাৰটেকিং নিষিদ্ধ কৰা হ'ব তেতিয়া কি ইয়াত অপশ্যন চি হৈছে শুদ্ধ উত্তৰ যেতিয়া অভাৰটেকিং নিষিদ্ধ কৰা হ'ব ৰাস্তাবোৰ তেলীয়া যেন লাগে কাষ চাপি অহা যান বাহনৰ বাবে বিপদজনক গতিকে তেতিয়া আমাৰ অভাৰটেকিং নিষিদ্ধ হৈ পৰে যেতিয়া ৰাস্তাবোৰ তেলীয়া মানে পিছল হৈ থাকে আৰু কাষৰ চাপি অহা যান বাহনৰ বাবে বিপদজনক মানে বেছি ৰাস্তাটো বহল নহয় চ' ইয়াত অভাৰটেক কৰা বিপদজনক তেতিয়া আমি অভাৰটেক কৰিব নোৱাৰোঁ মনত থাকিব নেক্সট কুৱেশ্যন যেতিয়া আপোনাৰ গাড়ীখন ৰাতি ৰাস্তাৰ এফালে ৰখাই দিয়া হয় তেতিয়া কি হয় বাৰু তেতিয়া ইয়াত অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ওপৰত উল্লেখ কৰা ধৰণে সকলোবোৰ কি আছে বাহনখন লক আৰু চাবিৰ অধীনত থাকিব লাগিব পাৰ্কিং সিগনেল ব্যৱহাৰ কৰিব লাগিব আমি যেতিয়া ৰাতি গাড়ীখন ৰখাওঁ কৰবাত তেতিয়া আমাৰ পাৰ্কিং সিগনেল মানে লাইটটো জ্বলি থাকিব লাগিব যাতে পিছৰ পৰা গাড়ী আহি কেনে আমাক নুখুন্দিয়ে হয়নে আৰু তাৰ পিছত প্ৰথমটো হৈছে বাহনখন লক আৰু চাবিৰ অধীনত থাকিব লাগিব মানে বাহনখন লক কৰি থব লাগিব যাতে কোনো দুৰ্বৃত্তই আমাক আক্ৰমণ কৰিব নোৱাৰে হয়নে নেক্সট কুৱেশ্যন আপুনি এখন মিহি দলঙৰ কাষ চাপিছে আৰু আপুনি দেখিছে যে বিপৰীত ফালৰ পৰা আৰু এখন বাহন দলংখনত প্ৰৱেশ কৰিছে আপোনাৰ কাৰ্য কি হ'ব এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক দিব পাৰে চ' আপোনালোকে মন কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে ভয় খাব নালাগে যদি আগতে জানি থয় আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান লগ বন্ধুক শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো সহায় হয় অ'কে এতিয়া ধৰা হ'ল আপুনি এখন মিহি দলং মানে একদম সৰু দলং সেই দলংখনত আপুনি উঠিছে আপুনি দেখা পাইছে যে বিপৰীত ফালৰ পৰা আৰু এখন দলংখনত গাড়ী আহিছে এতিয়া আপুনি কি কৰিব লাগিব আপুনি কৰিব লাগিব আগবাঢ়ি যোৱাৰ আগতে আনখন গাড়ী দলংখন পাৰ হোৱালৈকে অপেক্ষা কৰিব লাগিব মানে আপুনি দেখিছে যে সেইটো সাইডৰ পৰা এখন গাড়ী আহিছে আৰু আপুনি দলংখন ইটো মূৰে আছে আৰু সেইখন গাড়ী সিটো মূৰে আছে গতিকে সেই মানুহজনে অপেক্ষা কৰক বা নকৰক আপোনাৰ দায়িত্ব যে সেই মানুহজনক গাড়ীখন লৈ কেনে আহিব দিব লাগে তেতিয়াহে আপুনি পাৰ হ'ব পাৰিব যদিও দুইজনে আপোনালোকে দলংখনত পাৰ হ'বলৈ যায় তেতিয়াহ'লে ফচি যাব চ' মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিছোঁ এখন বাহনৰ চালকে গাড়ী চলাব লাগিব ইয়েছ আমি সকলোৱে জানো অলপ কেইদিনমান আগতে আমি ডিছকাছ কৰিছিলোঁ এইটো কুৱেশ্যন হয়নে ৰোডৰ বাওঁফালে গতিকে আমি গাড়ী এখন চলাওঁতে কেতিয়াও সোঁ চাইডেদি যাব নালাগে বাওঁ চাইডেদি যাব লাগে সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন খোজকাঢ়ি যোৱা পথ নথকা এটা ৰাস্তা খোজকাঢ়ি যোৱা লোকে কৰিব লাগিব গতিকে ৰাস্তাৰ সোঁফালে খোজকাঢ়িব লাগিব মনত ৰাখিব অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন সকলো ধৰণৰ চলন্ত বাহনত উঠিবলৈ আৰু নামিবলৈ অনুমতি দিয়া হয় এইটো মিছা কথা গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন পৰিবহণৰ বাবে ব্যৱহাৰ কৰা বাহনসমূহৰ মাজেৰে পাৰ্থক্য কৰিব পাৰি কিহৰ পাৰ্থক্য কৰিব পাৰি আমি বাহনসমূহ যে এইখন প্ৰাইভেট এইখন কোনখন ষ্টেটৰ আমি বাহনৰ নাম্বাৰ প্লেট চাই আমি গম পাওঁ নাম্বাৰ প্লেট চাই কেনেকৈ গম পাওঁ কাৰণ পৰিবহণ বাছ যিবিলাক পাব্লিক ছেক্টৰ বাছ সেইবিলাকত কেনেকুৱা কালাৰ নাম্বাৰ প্লেট থাকে তোমালোকে জানা বগা কালাৰ থাকে প্ৰাইভেট কালাৰত কেনেকুৱা থাকে তাৰপিছত পাব্লিক কালাৰত আপোনাৰ হালধীয়া থাকে হয়নে প্ৰাইভেটত বগা থাকে ঠিক তেনেকুৱা ধৰণৰ কালাৰ তোমালোকে দেখা পোৱা চ' মনত ৰাখিবা নেক্সট কুৱেশ্যন আপুনি এটা জেব্ৰা ক্ৰছিঙৰ কাষ চাপিছে আৰু আপুনি দেখিছে যে তাত ৰাস্তা পাৰ হোৱাৰ বাবে কিছুমান পথচাৰী আহিছে এতিয়া আপুনি কি কৰিব তেতিয়া আমাৰ এটাই কাম হ'ব কি কাম হ'ব আপোনাৰ বাহনখন ৰখাই পথচাৰীয়ে পথ পাৰ হোৱালৈকে অপেক্ষা কৰিব লাগিব আৰু তাৰপিছত আগবাঢ়ি যাব লাগিব কিন্তু বহুতে কি কৰে আপোনাৰ বাহনখন লেহমীয়া কৰি গতি কৰিবলৈ আৰম্ভ কৰে বহুতে আগেৰে মানুহ পাৰ হৈয়ে আছে কিন্তু গাড়ীখন লাহে লাহে মানে যায়ে থাকিব আৰু নেক্সট হৰ্ণ বজাই থাকিব আৰু লৰচৰ কৰিব বহুতে কি কৰে হৰ্ণ বজাই থাকে আৰু গাড়ীখনত লৰচৰ কৰি থাকে গতিকে এনেকুৱা নকৰিব আপোনাৰ কাম হৈছে অপশ্যন চিটো নেক্সট কুৱেশ্যন ওচৰত হংকিং নিষিদ্ধ কেতিয়া নিষিদ্ধ হয় চিকিৎসা প্ৰতিষ্ঠান আৰু আদালতৰ ওচৰত হংকিং মানে আপুনি হৰ্ণ বজাব নোৱাৰে কেতিয়াবা আহিব পাৰে পৰীক্ষাত আপুনি যদি ড্ৰাইভাৰ এক্সাম দিব বিচাৰে যে আমি হৰ্ণ কাৰ আগত বজাব নালাগে গাড়ী তেতিয়া আপোনালোকে মনত ৰাখিব আমি চিকিৎসা হস্পিটেলৰ আগত আমি গাড়ী হৰ্ণ বজাব নালাগে বা নোৱাৰি নিষিদ্ধ আৰু আদালতৰ আগত সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন নিয়ন্ত্ৰণৰ অধীনত প্ৰদূষণ প্ৰমাণপত্ৰ বা PUCৰ বাবে বৈধ দিন কিমান আমাৰ PUC কিমান দিন বাৰু বৈধ থাকে ইয়াত শুদ্ধ উত্তৰ হৈছে 180 দিন 180 দিনৰ বাবে আমাৰ PUC বৈধ থাকে পলিউশ্যন মনত ৰাখিব নেক্সট কুৱেশ্যন গিয়াৰৰ অভাৱত বাহন চলোৱাৰ বাবে ড্ৰাইভিং লাইচেন্স লাভৰ বাবে ন্যূনতম কিমান যোগ্যতা গিয়াৰৰ অভাৱত আমাৰ বাহন চলোৱাৰ বাবে ড্ৰাইভিং লাইচেন্স ন্যূনতম 16 বছৰ আৰু 18 বছৰ মনত ৰাখিব নেক্সট কুৱেশ্যন ৰ আৰু মষ্ট মিৰৰ ব্যৱহাৰ
কেতিয়া কৰা হয় যেতিয়া পিছফালৰ পৰা অহা যান-বাহন পৰ্যবেক্ষণ কৰাৰ বাবে ৰ'ৱাৰ মষ্ট মিৰৰ আমি ব্যৱহাৰ কৰোঁ নেক্সট কোৱেশ্চন আপুনি কুঁৱলীৰ বাবে ব্যৱহৃত লেম্প ব্যৱহাৰ কৰিব লাগিব যেতিয়া কেতিয়া আমি ব্যৱহাৰ কৰোঁ মানে আমি হেজাৰ্ড লাইট জ্বলাবৰ কথা কৈছে ইয়াতে যেতিয়া অতিপাত কুঁৱলী পৰি থাকে তেতিয়া আমি হেজাৰ্ড লাইট বা অসমীয়াত কোৱা হয় কুঁৱলীৰ বাবে ব্যৱহৃত লেম্প সেইটো আমি ব্যৱহাৰ কৰিব লাগিব কেতিয়া কুঁৱলী দেখা যায় যেতিয়া আমি কুঁৱলী দেখা যায় তেতিয়া আমি ব্যৱহাৰ কৰিব লাগিব নেক্সট কোৱেশ্চন যদি আপোনাৰ চালকে সন্মুখত তেলীয়া পথ বুলি লিখা ফলকখন দেখে তেন্তে চালকে নিশ্চয় কি বুজি পাব যে চালকে নিশ্চয় আপোনাৰ গিয়াৰ সলনি কৰক আৰু আপোনাৰ বাহনৰ গতি কম কৰিব লাগিব গতিকে সেইটো মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ নতুন গাড়ী এখনৰ কৰ এবাৰ সোমালেই কিমান দিব লাগে ওকে নতুন গাড়ী এখনৰ কৰ এবাৰ সোমালেই দিব লাগে 15 বছৰ গতিকে মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন সকলো বাহনৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় কাগজ হ'ব কি বাৰু ইয়েছ সকলো বাহনৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় কাগজ হ'ব পঞ্জীয়নৰ প্ৰমাণপত্ৰ বীমাৰ প্ৰমাণপত্ৰ বাহনখনৰ কৰ টোকেন আৰু আপোনাৰ ড্ৰাইভিং লাইচেন্স গতিকে সকলো বাহনৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় কাগজ এখিনি কাগজ আপুনি গাড়ী চলালে লাগিবই নহ'লে আপোনাৰ এখন যদি মিছ হৈ যায় তেনেহ'লে আপোনাৰ ফাইন হ'ব সেইটো মনত ৰাখিব নেক্সট কোৱেশ্চন অভাৰহলিং অনুমোদিত নহয় কেতিয়া যেতিয়া আপুনি সন্মুখৰ ৰাস্তাটো স্পষ্টভাৱে লক্ষণীয় নহয় তেতিয়া আপোনালোকে অভাৰহলিং কৰিব নোৱাৰে সেইটো মনত ৰাখিব নেক্সট কোৱেশ্চন পাৰ্কিং হেণ্ড ব্ৰেক ব্যৱহাৰ কৰি থাকিব লাগে যাতে কেতিয়া আমি পাৰ্কিং হেণ্ড ব্ৰেক ব্যৱহাৰ কৰিব লাগে যেতিয়া ৰৈ আপোনাৰ বাহনখন ৰখাই দিয়ক গতিকে যেতিয়া আমাৰ গাড়ীখন ৰখাব বিচাৰোঁ গাড়ীখন এঢলীয়া ঠাইত থাকে বা যিকোনো ঠাইতে থাকে নাথাকক কিয় আমি যদি গাড়ীখন ৰখাই দিওঁ তেতিয়া আমি হেণ্ড ব্ৰেক ব্যৱহাৰ কৰিব লাগিব নেক্সট কোৱেশ্চন যিবোৰ বাহন পঞ্জীয়নহীন সেইবোৰ ৰাজহুৱা স্থানত ব্যৱহাৰ কৰিব পাৰিব এইটো সঁচা নে মিছা আপোনালোক সুধিছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে মিছা হয়নে যিবোৰ বাহন পঞ্জীয়নহীন বাহন আমি কেতিয়াও ৰাজহুৱা স্থানত ব্যৱহাৰ কৰিব নোৱাৰোঁ আপোনালোকে আগতে গাড়ীখন পঞ্জীয়ন কৰি ল'ব লাগিব নহ'লে আপোনালোকৰ ফাইন হ'ব সো এয়া আছিল আজিৰ গেট 3 ড্ৰাইভাৰ এক্সামৰ কাৰণে অহা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে লগ বন্ধুক শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকক PDF সমূহ লাগে তেনেহ'লে আপোনালোকে আমাক হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰ হৈছে 8638686390 যদি PDF লাগে আপোনালোকে কণ্টেক্ট কৰিব মাত্ৰ 99 ৰুপিজত আপোনালোকে PDF লাভ কৰিব সো আজিলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাব প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম